নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। স্বাস্থ্য বিভাগ ডিএমইৰ ফালৰ পৰা মুকলি কৰা টেকনিক্যাল পদৰ ভিতৰত মাত্ৰ এইচএসএলসি বা এইচএস লেভেলৰ পোষ্ট আছে নেকি? তো বহুতে কমেন্ট কৰি সুধি আছে আৰু তেনে ক্ষেত্ৰত এই ভিডিওটো আপোনালোকলৈ আগবঢ়াইছো। তো এইচএস পাছত কিমানটা পোষ্ট আছে তো সকলোখিনি আমি এই ভিডিওটোত আপোনালোকক জনাই দিম। তো বন্ধুসকল এইখন হৈছে অফিচিয়েলি এডভাৰটাইজখন। তো ইয়াতে আপোনালোকে যদি চাই ডিএমই অৰ্থাৎ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আসাম, তো ইয়াৰে যিটো অনলাইন এপ্লিকেশ্যন, ঠিক আছে। তো আপোনালোকক মই ইতিমধ্যে জনাইছোঁ 29 নৱেম্বৰ 2024 পৰা আৰম্ভ হ'ব। তো 9 ডিচেম্বৰ 2024 লৈকে আপোনালোকৰ সময় থাকিব। তো যিখিনি আগত এপ্লাই কৰিছিল, ঠিক আছে, এই পদখিনিৰ আগতো এপ্লাই হৈ গৈছিল। তো যদিহে আপোনালোকে আগত এই পদখিনিত আবেদন কৰিছে তেনেহ'লে পুনৰ আপোনালোকে আবেদন কৰিব নালাগে, ঠিক আছে। তো ইয়াতে আপোনালোকে যদি চাই মই গোটেইখিনি পদৰ আপোনালোকৰ নাম উল্লেখ নকৰোঁ, কিয়নো যেহেতু বহুতে কমেন্ট কৰি সুধি আছে যে ইয়াতে হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট আছে নেকি। তো মই যিখিনি হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট আছে সেইখিনিহে আপোনালোকক দেখুৱাই দিম। তো ইয়াতে হায়াৰ সেকেন্ডাৰী পোষ্ট চাব পাৰে, যিখিনি মাত্ৰ হায়াৰ সেকেন্ডাৰী পোষ্ট। তো 12 নম্বৰ যিটো সিৰিয়েল নম্বৰ, তো ইয়াতে যদি চাই আপোনালোকে ডেন্টেল চেয়াৰ সাইড এসিস্টেন্ট, তো ইয়াতে আপোনালোকে মাত্ৰ হায়াৰ সেকেন্ডাৰী পাছ হ'লে আবেদন কৰিব পাৰিব, ঠিক আছে। আৰু হায়াৰ সেকেন্ডাৰী থকা বহুখিনি মানে ইয়াতে পোষ্ট আছে, যদিও ইয়াতে কিছুমান কোৱালিফিকেশ্যন ধৰি দিছে বা এক্সপিৰিয়েঞ্চ ধৰি দিছে। তো সেইখিনি আমি ইয়াতে নজনাওঁ, যিখিনি মাত্ৰ হায়াৰ সেকেন্ডাৰী বিচাৰিছে সেইখিনিহে মই আপোনালোকক দেখুৱাই দিছোঁ, ঠিক আছে। তো এই পদটোৰ কাৰণে দৰমহা 14,000 পৰা 70,000 লৈকে আৰু গ্ৰেড পে দিছে 5,600। তো এইটো গ্ৰেড 3 পোষ্ট হয়। আৰু নেক্সট আৰু এটা পোষ্টৰ নাম আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে, হেল্থ এছিষ্টেণ্ট, ঠিক আছে। তো এইটো মেলৰ ক্ষেত্ৰত হয়। তো এইটোতো আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব, কিন্তু দৰমহা ৰাখিছে 14,000 পৰা 70,000 লৈকে আৰু গ্ৰেড পে ৰাখিছে 6,200, ঠিক আছে। আৰু নেক্সট আৰু এটা পোষ্ট আপোনালোকক দেখুৱাই দি আছোঁ মই ইয়াতে। তো ইয়াতে দেখা পাইছে টেকনিক্যাল এছিষ্টেণ্ট এটেণ্ডেণ্ট, ঠিক আছে, 48 নম্বৰটো। তো ইয়াতো আপোনালোকক হায়াৰ সেকেন্ডাৰী বিচাৰিছে। তো ইয়াৰ বাবে দৰমহা ৰাখিছে 14,000 পৰা 70,000 লৈকে আৰু ইয়াতে গ্ৰেড পে 5,000 দিছে। তো ইয়াতে আমি এতিয়া পোষ্টৰ সংখ্যাটো যদিহে চাওঁ তেনেহ'লে আপোনালোকে ইয়াতে দেখুৱাই দিছোঁ। তো যিটো 12 নম্বৰ পোষ্ট আছিল, তো ডেণ্টেল চেয়াৰ সাইড এছিষ্টেণ্ট, তো ইয়াৰ বাবে 3টা পোষ্ট আছে। আৰু যিখিনি আপোনালোকৰ হেল্থ এছিষ্টেণ্ট মেল মানে 21 নম্বৰটো, তো ইয়াতো আপোনালোকৰ এটা পদ আছে। তো টোটেল 4টা পদ হৈ গ'ল। আৰু এটা পোষ্ট আছে, আপোনালোকক সেইখিনিও দেখুৱাই দিছোঁ। তো 48 নম্বৰটো চাব পাৰে। তো ইয়াতে টেকনিক্যাল এছিষ্টেণ্ট এটেণ্ডেণ্ট, ঠিক আছে, ইয়াতে যথেষ্টখিনি পোষ্ট আছে, প্ৰায় 16টা পোষ্ট আছে। তো 16টা পোষ্ট আৰু আগৰে 4টা পোষ্ট। তো ইয়াতে প্ৰায় 20টা পোষ্টত আপোনালোকৰ মাত্ৰ হায়াৰ সেকেন্ডাৰী পাছ হ'লে আবেদন কৰিব পাৰিব, ঠিক আছে। তো নিশ্চয় আপোনালোকে গম পালে। আৰু কিছুমান আপোনালোকক এক্সপিৰিয়েঞ্চ বিচাৰিছে হায়াৰ সেকেন্ডাৰীৰ লগতে, তো সেইখিনি পদতো আপোনালোকৰ যদি কোৱালিফিকেশ্যনখিনি মিলাই তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। তো যিখিনিয়ে মানে আবেদন কৰিম বুলি ভাবিছে ফুল এডভাৰটাইজমেণ্টখন এবাৰ ভালদৰে পঢ়ি চাব। আৰু ইয়াতে আপোনালোকক বয়সৰ সময়সীমা দিয়া আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি চাওঁ 18 পৰা 40 বছৰ বয়সলৈকে, OBC MOBCৰ ক্ষেত্ৰত 18 পৰা 43 বছৰ বয়সলৈকে, ST SCৰ কাৰণে 18 পৰা 45 বছৰ বয়সলৈকে, আৰু যিখিনি PWD কেণ্ডিডেট তেওঁলোকৰ কাৰণে 18 পৰা 50 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে আবেদন কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু আপোনালোকক যিটো চিলেকশ্যন প্ৰচেছ সেইটো পিছত অফিচিয়েল ৱেবছাইট যোগে জনোৱা হ'ব, ঠিক আছে। আৰু ইয়াৰে যিটো অনলাইন প্ৰক্ৰিয়া মই ইতিমধ্যে আপোনালোকক জনাইছোঁ যে ইয়াৰে 29 নৱেম্বৰ 2024 পৰা আৰম্ভ হৈ যাব আৰু 9 ডিচেম্বৰ 2024 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তো যিখিনি কেণ্ডিডেটে আবেদন কৰিম বুলি ভাবিছে, তো আপোনালোকে যদিহে এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে যদি দেখুৱাই দিব লাগে কমেণ্ট কৰি জনাব। নিশ্চয় নেক্সট এটা ভিডিঅ' বনাই আপোনালোকলৈ ষ্টেপ বাই ষ্টেপ ফৰ্মখন ফিল আপ কৰি দেখুৱাই দিম। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।